নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম এটা ভাৱৰ বিষয়, যিটো খুব ইম্পৰ্টেণ্ট, আমাৰ হলিক জ্যোতিষৰ অতি ইম্পৰ্টেণ্ট কুণ্ডলীৰ অষ্টম ভাৱ, যিটো ভাৱক কোৱা হয় মৃত্যু ভাৱ বা নিধন ভাৱ। এই অষ্টম ভাৱটোৰ পৰাই এজন জাতক বা জাতিকা মৃত্যু সম্পৰ্কে বিভিন্ন কথা গম পোৱা যায়। গতিকে এই স্থানৰ পৰা জাতকৰ মুখ্যতঃ ইয়াৰ পৰা বিচাৰ কৰা যায় জাতকৰ আয়ুস, মৃত্যু, বিভিন্ন ৰোগ ব্যাধি, ঋণ, আৰু লিংগ, শৌচাগাৰৰ শুভাশুভত্বৰ বিষয়ে বিচাৰ কৰা হয়। আয়ুস বিচাৰৰ অৰ্থ হ'ল জাতকৰ দীৰ্ঘজীৱী হ'বনে না অল্পায়ু হ'ব। আয়ুস বিচাৰৰ মুখ্য বিচাৰটোৱে হ'ল কি আমাৰ, যে এই জাতক দীৰ্ঘায়ু নে অল্পায়ু হৈ জন্ম লৈছে, সেই কথাটো বিভিন্ন ধৰণে এই অষ্টম স্থানৰ পৰা গম পোৱা যায়। মুখ্য কথা, অষ্টম স্থানৰ অষ্টমপতি বিভিন্ন ভাৱত, আমাৰ 12টা ভাৱত বহিলে কি হয়, আৰু অষ্টম স্থানত আপোনাৰ বিভিন্ন গ্ৰহ অৱস্থান লৈ ফলটো কেনেকুৱা হয়। অকল মৃত্যুৱে নহয়, গমে পালে ইয়াৰ পৰা আপোনাৰ বিশেষকৈ বিভিন্ন বিষয়ৰ কথা, মানুহৰ ঋণ বিশেষকৈ ধাৰ ঋণ, সেইবিলাকৰ কয় যে ৰোগ ব্যাধি কেনেকুৱা হ'ব পাৰে, সেইটোও গম পোৱা যায়, মৃত্যুটো গম পোৱা যায়। যে অষ্টম স্থানৰ পৰাই গম পোৱা যায় যে আপুনি আপোনাৰ ঘৰত মৰিব নে ঘৰৰ বাহিৰত মৰিব। চাব, কিন্তু এইটো এটা সুন্দৰ কথা যে অষ্টম স্থানটো বহুত কথাই আমাক কৈ দিয়ে। আপোনাৰ বিশেষকৈ ৰোগৰ ক্ষেত্ৰত বহুত কথা ইংগিত কৰে। কিন্তু কথা হ'ল, এটা কথা আৰু মাজতে কৈ থৈছোঁ, যদি লগ্নপতি আৰু যদি অষ্টমপতি আপুনি বলৱান হৈ থাকে, তেতিয়াহ'লে জাতক দীৰ্ঘজীৱী হয়, দীৰ্ঘজীৱী হয়। আৰু অষ্টম ভাৱত গ্ৰহ আৰু অষ্টমপতি 12টা ভাৱত, অষ্টমপতি 12টা ভাৱত আমাৰ লগ্ন সাপেক্ষে 12টা ভাৱ, 12টা ভাৱত বহিলে কেনেকুৱা ফল হ'ব, সেই ফলটো অকণমান বেলেগকৈ বিচাৰ কৰিব লগা হয়। আনফালে আপোনাৰ যে অষ্টমস্ত বুলি কয়, যাৰ অৰ্থ হ'ল আপোনাৰ লগ্ন সাপেক্ষে অষ্টম ভাৱত আমাৰ যি গ্ৰহ আছে, 9টা গ্ৰহ, সেই 9টা গ্ৰহৰ ফলটো আৰু এটা সুকীয়া হিচাপ হৈ যায়। গতিকে সেইফালৰ পৰা যেতিয়াই আয়ুসৰ বিচাৰ কৰা যায় বা আমাৰ বিশেষকৈ অসুখ বিসুখৰ কথা গম পোৱা যায়, কেতিয়া দেখা যায় যে লগ্ন সাপেক্ষে অষ্টমপতি ক'ত বহি আছে, আৰু দ্বিতীয়তে অষ্টম ভাৱত কি কি গ্ৰহ বহি আছে। দুটা চাইডত অকণ বেলেগ বেলেগ হৈ যাব, আপোনালোকে গম পাব। মই আজি বিশেষকৈ আপোনালোকক ক'ম কি, যে আপোনাৰ অষ্টম স্থানত আপুনি লগ্ন 1 ধৰক, তাৰপিছত বহুতে মোক সুধি আছে কাৰণে কৈছোঁ যে অষ্টমস্ত বুলি কয়, অৰ্থাৎ আপোনাৰ অষ্টম স্থানত কি গ্ৰহ বহি আছে জন্মৰ সময়ত। সেই হিচাপতে কিছু কথা আপোনাৰ অসুখ বিসুখ বিশেষকৈ আমি প্ৰায় কওঁ যে অষ্টমত অমুক গ্ৰহ বহি আছে, খুব বেয়া। যেতিয়া আপোনাৰ অষ্টমৰ অমুক গ্ৰহ হৈ আছে, এতিয়া আপোনাৰ বুধৰ দশা চলি আছে, চন্দ্ৰৰ দশা চলি আছে, এনে হ'ব বা অমুক হ'ব। কিন্তু একচুৱেলি যে অষ্টম স্থানত বহি থকা গ্ৰহবিলাকৰ সকলো সমান ফল নহয়। প্ৰত্যেকটা গ্ৰহৰে শুভ অশুভৰ লৈ কথা নাই, প্ৰত্যেকটা গ্ৰহৰে কিছু কিছু ইফাল সিফাল ফল আছে। মই এতিয়া আপোনালোকক এফালৰ পৰা কিছু আভাস এটা দি যাম। যদি আপোনাৰ লগ্নত, বিশেষকৈ আপোনাৰ যদি লগ্ন সাপেক্ষে যদি অষ্টম ভাৱত যদি ৰবি বহি থাকে, ৰবি গ্ৰহ বহি থাকে, তাৰ ফলটো কি হ'ব। অষ্টমপতি ক'ত বহি আছে, কোনটো ভাৱত বহি আছে, সেইটো বিচাৰ্য বেলেগ ছাইডত, কিন্তু আপোনাৰ অষ্টম স্থানত কি বহি আছে সেইটো আকৌ বিচাৰ্য বেলেগ বিষয়। গতিকে অষ্টমত যদি ৰবি বহি থাকে, সেই জাতক সাধাৰণতে কি হয়, ধূৰ্ত হয়। মনত ৰাখিব, যদি আপোনাৰ অষ্টমত যিসকল জাতক জাতিকাৰ ৰবি বহি থাকে, এই জাতক ধূৰ্ত হয়, অভক্ষভোজী হয়। তাৰমানে খোৱা লোৱাৰ ক্ষেত্ৰত দাস বিচাৰ বৰ বেছি নকৰে। যদি ৰবি গ্ৰহ
অষ্টম স্থানত বহি থাকে। জাতকৰ মনত উদ্যমটো কম থাকে, উদ্যমহীন হয়। জাতক চকুৰ ৰোগত ভোগে, কিছুমান খুব কম বয়সতে চকুৰ ৰোগ ভোগে যে এনেকুৱা কথা। তাত যদি ৰবি থাকে সেই জাতক জাতিকে চকুৰ ৰোগত ভোগে। তাৰপিছতে আপোনাৰ বিপদ হঠাৎ আহে। অষ্টম স্থানত ৰবি থাকিলে আন কথা হ'ল কি, আমি কওঁ যে আপোনাৰ মংগলৰ কাৰণে হৈছে বা কিবা আছে, কিন্তু আনফালে কেতিয়াবা ৰবি যদি অষ্টমত থাকে এজন জাতকৰ, তেতিয়াও বিপদ হঠাতে আহে, নাহাৱা নিচিন্তাকৈ বিপদ আহিব পাৰে। জাতকৰ সাধাৰণতে লিংগ আৰু গুজ্জ ৰোগতো ভোগে। তাৰ মাজেদি এটা কথা কোৱা আছে, যদি ৰবি স্বক্ষেত্ৰী হয়, ৰবি স্বক্ষেত্ৰ ক'ত? আপোনাৰ সিংহ ৰাশিত। আৰু যদি তুংগী হয় আপোনাৰ ৰবি সদায় আপোনালোকে জানে মেঘ ৰাশিত তুংগী হয়। গতিকে ৰবি যদি স্বক্ষেত্ৰী হয় অথবা তুংগী অৱস্থাত থাকে আপোনাৰ জন্ম পত্ৰিকাত, তেনেহ'লে জীৱনে সুখ ভোগ কৰে কিন্তু সেইবিলাক হ'লে। আৰু মৃত্যুটো সুখযুক্ত মৃত্যু, তাৰমানে আপোনাৰ ভাল। গতিকে মৃত্যুৰ আগমুহূৰ্তত সুখ ভোগ কৰে ৰবি থাকে যদি। সেই কিন্তু ৰবি আপোনাৰ কুণ্ডলীত স্বক্ষেত্ৰী হ'ব লাগিব। স্বক্ষেত্ৰী মানে আপোনাৰ অষ্টম স্থান মানে আপোনাৰ সিংহ ৰাশিত পৰিব লাগিব, অথবা অষ্টম স্থান আপোনাৰ মেঘ ৰাশিত পৰিব লাগিব আপোনাৰ লগ্ন সাপেক্ষে, তেতিয়াহে আপোনাৰ স্বক্ষেত্ৰী বা তুংগী হ'ব। যদি চন্দ্ৰ থাকে আহি গ'ল, দেখাত কিন্তু শুভ গ্ৰহেও অষ্টম স্থানত থাকিলে কিন্তু শুভ ফল নিদিয়ে। সেইটোৱে কথা মই কওঁ যে অষ্টমত গ্ৰহ থাকিলে নথকাটোৱেই ভাল থকাতকৈ। গতিকে তেতিয়া কি হ'ব পাৰে, আমি যিহেতু কওঁ যে নিধন ভাৱ, গতিকে সেই জাতকৰ অকল মৃত্যু ভাৱৰ লগত বাকী ক'লো আনুষংগিক কিছুমান আহে। গতিকে সেই জাতকৰ তেতিয়া মন চঞ্চল হয়। জাতকৰ বহু ধৰণৰ দুখ থাকে, দুখ কষ্ট লাগি থাকে এই জাতকসকলৰ। আৰু বিপদ অষ্টমত যদি চন্দ্ৰ বহি থাকে আপোনাৰ, তেনেহ'লে আপোনাৰ বিপদ দুখ প্ৰায় লাগিয়ে থাকে। বিশেষকৈ জাতকৰ পানীত পৰি মৰাৰ ভয় বেছি থাকে, এইটো চাব। তাৰ লগতো অৰ্থনাশটো চন্দ্ৰ এলৈ অৰ্থনাশ আহি যায়। তাৰ কেতিয়াবা আপোনাৰ কোনোবা গ্ৰহৰ ধৰক দশা চলি আছে, তাত যদি অন্তৰদশা যদি চন্দ্ৰ চলি থাকে, সেই মুহূৰ্তত আপোনাৰ অৰ্থনাশ হ'ব। হয়তো কেতিয়াবা আপোনাৰ সেই সময়ত আপোনাৰ গ্ৰহণ দশা অন্তৰদশা তাৰ লগত প্ৰত্যংশ দশা আহে। প্ৰত্যংশ দশা হয়তো আপোনাৰ দেখিব মাত্ৰ এমাহ বা 1.5 মাহ বা 15-20 দিন হ'ব পাৰে। তেতিয়াও কি হয়, সেইবিলাক দশাটো কিন্তু আপোনাৰ যিকোনো ক্ষেত্ৰতে প্ৰত্যংশ দশাটো কম হয়। কিন্তু আমি নাভাবোঁ যে কেতিয়াবা প্ৰত্যংশ দশাই যদি অন্তৰদশাৰ পিছৰ দশা যিটো, সেই দশাটো আমাৰ হঠাৎ বিপদজনক হৈ যায়। যে আমাৰ যি এক্সিডেণ্ট হৈ যায় হঠাৎ, আমি কওঁ যে ইমান সুন্দৰ চলি আছে, ভাল দিন চলি আছে আপোনাৰ, কিন্তু এইটো হ'ব নালাগিছিল। যদি চাই আপোনাৰ এই মুহূৰ্তখিনিত অষ্টমপতিৰ দশা চলি আছে, প্ৰত্যংশ দশা, তাৰমানে অষ্টমস্থ গ্ৰহ যিটো বহি আছে বা অষ্টমপতি যিটো, সেইটো দশা চলি থাকিলে তেতিয়া সেনেকুৱা ফল আহি যায়। হঠাৎ যে হয় সেইবিলাক আপোনাৰ ভালে, তাৰপিছত সেইকেইদিন গুচি গ'লে, প্ৰত্যংশ দশাটো গুচি গ'লে আকৌ ভালৰ দিশলৈ আহি গুচি গ'ল। গতিকে বিশেষকৈ চন্দ্ৰ থাকিলে হয় কি, জাতকৰ আপোনাৰ পানীত পৰি মৰাৰ ভয়টো থাকি যায় আৰু বিপদ বা অৰ্থনাশটো হঠাৎ হয়। যদি অষ্টমত যদি আপোনাৰ মংগল থাকে, আমিতো কওঁ অষ্টমৰ মংগল বা অষ্টমত ৰাহু, অষ্টমত শনি, এইবিলাক আমি প্ৰায়ে কৈ থাকোঁ। কিন্তু কথা হ'ল কি যে এই নহয়, অকল শনি মংগলে নহয়, আপোনালোকে গমেই পালে চন্দ্ৰও কিন্তু শুভজনক হৈ নাথাকে অষ্টমস্থ হ'লে। আৰু অষ্টমত মংগল থাকিলে পতি বা পত্নী বিনাশ, বিপৰীতলিংগ, অস্ত্ৰোপচাৰ কৰাই, এই যি তেজ কাটা চিঙা অষ্টমত থকা মংগলে কৰে। সেইটো আজি আপোনালোকে গম পালে, আমি কৈ থকাটো আজি ক'লোঁ মই। মংগল যদি অষ্টমত থাকে, সেই মংগল থাকিলে আমাৰতো জানে কোৱা আছে ভৌম দোষ,
ভৌমদোষ এইটো বেয়া দোষ, যিটো মাংগলিক দোষ বুলি কয়, ভৌমদোষ বা মাংগলিক দোষ। যদি মংগল যদি সপ্তমত থাকে, অষ্টমত থাকে, গমে পাইছে, লগ্নত থাকিলে, চতুৰ্থত থাকিলে, এইবিলাক স্থানত থাকিলে, দ্বাদশত থাকিলে, এইবিলাকৰ মাংগলিক বা ভৌমদোষত পৰিণত হয় জাতক জাতিকাৰ। কিন্তু কথা হ'লে কি, এই মাংগলিক দোষ কাটা যায় যদি বৃহস্পতিৰ লগত মংগল থাকে, অথবা মংগলৰ দৃষ্টি থাকে। যদি বৃহস্পতিৰ দৃষ্টি মংগলত থাকিলে আপোনাৰ মাংগলিক দোষটো কিন্তু কাটা যায়। সেইটো বহুতে নকয়, আপোনালোকক কিন্তু ডাইৰেক্ট সেইটো নহয়, কাটা যায়। বা কেতিয়াবা মাংগলিক দোষ পৰস্পৰ স্বামী স্ত্ৰীৰ দৰে যদি মাংগলিক হৈ থাকে কুণ্ডলীত, তেতিয়াও মাংগলিক দোষ নিজে নিজে কাটা যায়। তাৰ কাৰণে বহুতে, মই কৈ দিছোঁ যে বহুতে কিবা আপোনালোকক বহুত কৈ দিওঁ যে আপোনাৰ বিৰাট মাংগলিক দোষ, অমুক পূজা কৰিব লাগিব, অমুক কৰিব লাগিব। কিন্তু আচল বিষয়বস্তুটো জানিব থোৱাটো ভাল আপোনালোকে, যে মাংগলিক দোষো কাটা যায়। কেতিয়া কাটা যায় ক'লো দেখোন। যদি মংগল যদি বৃহস্পতিৰ লগত বহি থাকে, অথবা মংগলৰ দৃষ্টি যদি বৃহস্পতিৰ দৃষ্টি পৰে মংগলৰ, অথবা যদি পতি পত্নী দুয়োজন যদি মাংগলিক হয়, তেতিয়াহ'লে মাংগলিক দোষৰ কাৰণে যিটো আমাৰ দোষ, পতি বা পত্নী হানিৰ দোষ, সেইটো খণ্ডন হয়। এইটো আপোনালোকে জানি থৈ দিব। মেইন কথা ভাগ্য বৃদ্ধি নহয় অষ্টম স্থানত থাকিলে জাতকৰ। তাৰ লগতো বিশেষকৈ ভয় থাকে, অগ্নি ৰাজদণ্ডৰ পৰা ভয় থাকে। দুৰ্ঘটনা থাকিল, অস্ত্ৰোপচাৰ থাকিল, গমেই পালে, অগ্নিৰ পৰা ভয় থাকে, ৰাজদণ্ডৰ পৰা ভয় থাকে। এইটো হ'ল মংগলৰ। গতিকে যদি আপোনাৰ অষ্টম স্থানত যদি বুধ, বলৱান বুধ যদি অষ্টমত বহি থাকে, এই জাতক কিন্তু চাওক, এইটো মনত ৰাখিব, বুধ অষ্টমত, আমি কওঁ যিকোনো গ্ৰহ অষ্টমত থাকিলে নহয়, কিন্তু বুধ যদি থাকে, সেই জাতক কিন্তু আপোনাৰ কি কৈছে, বলৱান অৰ্থত কি, তুংগী হোৱা বা স্বক্ষেত্ৰী হোৱা। গতিকে সেই মংগল কি হ'ব, জাতকক দীৰ্ঘজীৱী কৰে। বিদেশত বা প্ৰবাসত প্ৰতিষ্ঠিত এই জাতকবিলাক প্ৰতিষ্ঠিত বাহিৰত গুচি যাব লগা হয়। যদি অষ্টমত যদি বুধ থাকে, সেই জাতক কিন্তু বাহিৰত গৈ প্ৰতিষ্ঠিত হ'ব পাৰে। ব্যৱসায় বা চৰকাৰী চাকৰি, সি ব্যৱসায় কৰক বা চৰকাৰী চাকৰি কৰক, প্ৰচুৰ সম্পদ লাভ কৰে। তাৰমানে আপোনালোকে মনত ৰাখক, যাৰ অষ্টমত বহি আছে, বুধ বহি আছে, সেই জাতকবিলাক ভাগ্যৱান বুলি ধৰক। এনেই কিন্তু অষ্টমত গ্ৰহ বেয়াই কওঁ, কিন্তু কেৱল তাক আপোনাৰ শনি বা ৰবি, বিশেষকৈ মংগলৰ দৃষ্টি বা এইবিলাকৰ দৃষ্টিটো নপৰিলে ভাল। এনেই কিন্তু যদি অকল থাকি যায়, তেনেহ'লে আপুনি গমেই পালে খুব অষ্টমবোৰ অতি শুভ ফল দি থাকে। যদি বৃহস্পতি থাকে, আমালোকেতো কৈছোঁ যে শুভ গ্ৰহ যদি অষ্টমত বহি থাকে, আমিতো কৈছোঁ যে ষষ্ঠ স্থান, অষ্টম স্থান, দ্বাদশ স্থান, এই তিনিটা স্থান অশুভ স্থান, কিন্তু চব গ্ৰহত নহয়। কিন্তু বৃহস্পতি যদি হয় শুভ গ্ৰহ, কিন্তু অষ্টমত যদি বৃহস্পতি বহি থাকে, জাতকৰ পিতৃ সম্পত্তি নাথাকে। গম পালে এতিয়া কিমান অষ্টমত বৃহস্পতি কিমান মানে হৈ থাকে। আনকি নিজৰ বাসস্থানৰ অৱস্থা দেখাত ভাল নহয়। আৰু জাতকে পিতৃগৃহত, জাতক বা জাতিকা পিতৃগৃহত বেছি দিন থাকিব নোৱাৰে। জাতক বুদ্ধিহীন হয়, তাৰমানে ভাল কথা চিন্তা কৰিব নোৱাৰে, ৰোগীয়া হয়, প্ৰায়ে বেমাৰত ভুগি থাকে। গতিকে গম পালে যে বিশেষকৈ অষ্টম স্থানত যদি বৃহস্পতি বহি থাকে, তেতিয়া অশুভ ফলে প্ৰদান কৰে। এতিয়া আহিল শুক্ৰ। মুখ্যতঃ শুক্ৰ যদি থাকে, জাতক অষ্টমত শুক্ৰ বহি থাকিলে জাতক কি হয়, সুস্থদেহী হয়, সুখী হয়। তাৰপিছত দীৰ্ঘায়ু, কিন্তু জাতক বহু পৰিমাণে ধূৰ্ত হয়। তাৰ লগত অহংকাৰী হয়। তাৰমানে শুক্ৰ থাকিলে শুভ ফল হয়, শুভ ফলে দিয়ে অষ্টমত, কিন্তু কথা হ'ল জাতক কিন্তু কি হয়, ধূৰ্ত হয়,
ঠোঁটালি বাচি থাকে, অহংকাৰী হয়। জাতকৰ বেমাৰ হ'লে আমি যি কওঁ ডায়েবেটিছ, বিশেষকৈ মধুমেহ, তাৰপিছত মূত্ৰ ৰোগ কিছু হয় আপোনাৰ, এইটো হয়। তাৰপিছত অন্ধকোষ বৃদ্ধি আদি ৰোগত কষ্ট পায়। শুক্ৰ থাকিলে কিন্তু এইকেইটা থাকে। জনেন্দ্ৰীয়, আমাৰ যি জনেন্দ্ৰীয় বেমাৰটো আমাৰ অষ্টমত শুক্ৰ থাকিলে সেই জাতকবিলাকৰ হয়। এতিয়া গম পালে কিছু পৰিমাণে। গতিকে আপোনালোকক কিছু কথা কৈছিলোঁ, এনে ভাল শুক্ৰ, কিন্তু বেমাৰ আজাৰ কিন্তু এইটো ছাইডত গুচি যায়, ভোগ কৰিব লগা হয়। আহি গ'লে শনি, আমিতো কৈছোঁ শনি থাকিলে জাতক অষ্টমত শনি থাকিলে তো বেয়াই বুলি আগে কৈ থৈছোঁ। গতিকে সেইজানে কি বেয়া, যে সেই অষ্টমত থাকিলে জাতক ধনহীন হয়, ধন নাথাকে, সৎ বন্ধু নাপায়। জাতক কিন্তু ধূৰ্ত হয়, ধূৰ্তালটো থাকে, কটুভাষী হয়, কথা বাৰ্তাবিলাক অলপ নাৰাভ হয়, জুৱা খেলৰ প্ৰতি আসক্তি থাকে, কিছু পৰিমাণে এলোৱা ধৰণৰ হয়, আৰু বিভিন্ন ৰোগ লাগি থাকে, এটাৰ পিছত এটা ৰোগ লাগি থাকিব। অষ্টমত শনি থকা মানে আপোনাৰ মানে বিভিন্ন, তাৰমানে সেইকাৰণে কয় প্ৰতিকাৰ, বিশেষকৈ দশাকালত, শনিৰ দশাকালত বিশেষকৈ বন্ত দশাকালত আপোনালোকে প্ৰতিকাৰ কৰাটো ভাল, এই বিশেষকৈ চাই ল'ব। কিন্তু কথা হ'ল, যদি শনি যদি স্বক্ষেত্ৰী হয় বা তুংগী হয়, শনি স্বক্ষেত্ৰী বোলাৰ লগে দুটা স্থান থাকিল, এটা থাকিলে আপোনাৰ মকৰ ৰাশি, এটা থাকিলে কুম্ভ, তুংগী হ'ল তুলা ৰাশি। যদি এই তিনিটি স্থানত থাকে, তেনে এই যি কষ্ট বেছি পৰিমাণে সেইবিলাক হ্ৰাস পায়। কিন্তু থাকিব, শনি কিছু হ'লেও দিবই, কিন্তু বহু পৰিমাণে যিটো প্ৰবল নহয় তেতিয়া, যদি স্বক্ষেত্ৰী হয়। যদি অষ্টম স্থানটো যদি ধৰক মকৰ ৰাশি হ'ল, বা অষ্টম স্থানটো লগ্ন সাপেক্ষে কুম্ভ হ'ল, যদি অষ্টম স্থানটো যদি তুলা হয়, তেতিয়াহ'লে জাতকৰ এই কিছুমান অশুভত্ব নাশ পায়। এতিয়া আহিল ৰাহু, আমিতো কওঁ ৰাহু, অষ্টমৰ ৰাহু এক্সিডেণ্ট প্ৰবলতাটো কওঁৱে। যদি মংগল ৰাহু বহি থাকে, সেই জাতকৰটো আৰু কথাই নাই, এক্সিডেণ্ট ঘটিবই, ৰক্তপাত হ'বই। কিন্তু অকল ৰাহু যদি বহি থাকে, কথা আহিবই। আমি শনিৰ বিশেষকৈ ৰাহু আৰু মংগলৰ কথাটো কওঁ অষ্টমত, কিন্তু যদি ৰাহু যদি অকলে বহি থাকে কি হ'ব পাৰে? মংগলযুক্ত নহয়, অকল ৰাহু অষ্টমত বহি থাকিলে কি হয় চাব। অষ্টম ভাৱত ৰাহু যদি বহি থাকে, সেই জাতক চৰকাৰৰ লোকৰ পৰা আপোনাৰ বিশেষকৈ সন্মান পায়, আনকি বিদ্বান লোকৰ পৰাও সন্মান লাভ কৰিবলৈ সক্ষম হয়। অষ্টমৰ কিমান এটা কওঁ, কিন্তু অৰ্থাৎ কিমান এটা ভাল ফল দি থৈ দিছে অষ্টমস্থ ৰাহু। কিন্তু কথা হ'ল, বেলেগে বিৰাট ভাল পায়, কিন্তু ঘৰৰ মানুহে আত্মীয় স্বজনৰ পৰা মানে সদায় নিন্দিত হয়, নিন্দা পায়। অষ্টমৰ সেইখিনি হ'ল কি, যে ঘৰৰ মানুহৰ পৰা কিন্তু মানুহে ধৰক ভাল নাপায় আৰু, কিন্তু আনৰ ওচৰত বাহিৰ ওলাই গ'লে কিন্তু একদম মানে দাদা ছাৰ আহক বহক। কাৰণ ৰাহুযুক্ত মানুহ কিছুমান, ৰাহু বিশেষকৈ এটা মেনেজ কৰা গুণ এটা থাকে ৰাহুৰ সকলোৰে। সেইকাৰণে আৰু বিশেষকৈ অষ্টমত ৰাহু থাকিলে আপোনাৰ চৰকাৰী লোকৰ পৰা যিকোনো অনুদান পৰ্যন্ত পোৱাৰ সম্ভাৱনা থাকে, সন্মান পোৱা। বিদ্বান লোকেও সন্মান লাভ কৰে, কিন্তু ঘৰৰ মানুহৰ দ্বাৰা নিন্দিত হ'ব। সাধাৰণতে এই জাতকৰ ৰোগ কিন্তু কম হয়, আমি কওঁ, কিন্তু এইটো গম পালে। কিন্তু কথা হ'ল, জাতকৰ এটা বেমাৰ হৈ থাকে বিশেষকৈ, সেইটো হ'ল বাত বিষ, গুজ্জ ৰোগ থাকে। গুজ্জ ৰোগ মানে আপোনাৰ সেই বিশেষকৈ ধৰক পাইলছ এইবিলাক, কিছুমান এইবিলাক সম্ভাৱনা থাকে, মেক্সিমাম থাকে। গতিকে ৰাহুৰ ক্ষেত্ৰত আপোনালোকে গম পালে, অষ্টমৰ ৰাহু যিমান কোৱা যায় ৰাহু আছে বুলি, কিন্তু তাত কৰি
আপোনাৰ সিমান এটা নহয়। কিন্তু মংগলে যিটো কৰে, শনি যিটো কৰে, ৰাহুৰ ক্ষেত্ৰত নহয়। হয়, কিন্তু ঘৰৰ মানুহে ভাল নাপায়, আত্মীয়স্বজনে ভাল নাপায়, বদনাম কৰিব। আৰু ৰোগটো ক'লোৱে, ৰোগ নহয়, হ'লে কেতিয়াবা হ'লেও বিশেষকৈ বাত বিষ থাকি যায় বিশেষকৈ। এইবাৰ আহিল কেতু। যদি অষ্টমত কেতু থাকে, নিধন ভাৱত কেতু থাকিলে জাতকৰ গুজ্জ ৰোগ, মইতো ক'লোঁ এইমাত্ৰ যে পাইলছ হওক, কিবা হওক, গোপন ৰোগ, বেমাৰ আজাৰ বিশেষকৈ থাকে, সেইখিনি গুজ্জ ৰোগ, অৰ্চ আদি ৰোগত কষ্ট ভোগে। মুখৰ ৰোগ হয়, মুখৰ বেমাৰ চেমাৰ হৈ থাকে। আৰু বিশেষকৈ কেতুৱে ৰাহুত কৰি বেয়া। যদি কেতু অষ্টমত থাকে, সেই জাতক কিন্তু যান বাহনৰ পৰি কিন্তু আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে। নমৰে, কিন্তু আঘাত হ'ব। আপোনাৰ মানুহ নামাৰে কেতুৱে, কিন্তু আপোনাৰ এই যে আঘাত হৈ পেলাই কষ্ট ভোগ কৰিব। আৰু জাতক যথেষ্ট পৰিমাণে প্ৰতাপী হ'লেও জাতকৰ সেই নাথাকে, আৰ্থিক সচ্ছলতা নাথাকে। এনে কিন্তু মানুহ মানে পাৱাৰটো খুব থাকে, মানুহ বহুত মানুহ দেখা পাব আপোনাৰ, যে আনৰ ওচৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, কিন্তু ঘৰত চলা মিলা ক্ষেত্ৰত যথেষ্ট কষ্ট পাব লগা হৈ থাকে, বাৰে বাৰে কষ্ট খাব লগা হয়। এই কেতু এনে কিন্তু বহুত শক্তিশালী হৈ আছে বাহিৰত, সকলোৱে সমী কৰে, কিন্তু ঘৰত ঘৰখন ভালকৈ চলাব নোৱাৰা হৈ থাকে অৱস্থা, কেতু থাকিলে অষ্টমত। কিন্তু কথাল এইটো মনত ৰাখি চাব আপোনালোকে, যদি কেতু যদি আপোনাৰ মেঘ ৰাশিত থাকে, যদি বৃষত থাকে, মিথুনত, কন্যা আৰু বৃশ্চিক, মনত চাব, কেতু মেঘ ৰাশিত, বৃষ ৰাশিত, মিথুনত, কন্যা আৰু বৃশ্চিক ৰাশিত যদি অষ্টমস্ত মানে অষ্টম ভাৱত বহি থাকে, লগ্ন ভাৱে অষ্টম ভাৱত, সেই জাতকৰ ধনাগম হয়। কিন্তু মই যদিও কৈছোঁ বোলে আনফালে সেনেকুৱা প্ৰতাপী হ'লেও নহয়, কিন্তু আনফালে আৰু কৈছে কি, এইকেইটা ৰাশিত যদি বহি থাকে, অষ্টম ভাৱ হৈ যায়, লগ্ন ভাৱ অষ্টম ভাৱ হৈ থাকে, অষ্টম ভাৱ যদি আপোনাৰ মেঘ ৰাশি হয়, যদি বৃষ ৰাশি, মিথুন, কন্যা, বৃশ্চিক, তেতিয়াহ'লে সেই জাতকৰ কিন্তু ধনাগম হৈ থাকিব। তাৰমানে আপোনাৰ ৰানিং চ'ৰ্চ থাকি যাব। গতিকে তাৰ লগত এতিয়া এটা আহিল কি, যে মই কৈছোঁ যে অষ্টম ভাৱ মৃত্যু ভাৱটো বিচাৰ কৰা যায়, মৃত্যু কেনেকুৱা, অসুখ বিসুখৰ কথা ক'লোঁ। অষ্টম ভাৱত আপোনাৰ যদি স্বৰ ৰাশিত থাকে, অষ্টম ভাৱটো যদি স্বৰ ৰাশি, লগ্ন সাপেক্ষে অষ্টম ভাৱটো যদি স্বৰ ৰাশিত পৰে, স্বৰ ৰাশি ওলোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব সদায়, স্বৰ ৰাশি হ'ল আপোনাৰ মেঘ ৰাশি, কৰ্কট ৰাশি, তুলা আৰু মকৰ, এই চাৰিটা হ'ল আমাৰ স্বৰ ৰাশি মুখ্যতঃ। গতিকে এই স্বৰ ৰাশিত যদি থাকে, তেতিয়াহ'লে আপোনাৰ বিশেষকৈ যদি মই ক'লোঁ যে যদি মেঘ হয়, কৰ্কট হয়, তুলা, মকৰ, এই স্বৰ ৰাশি ইয়াত যদি অষ্টম ভাৱ পৰে, তেনেহ'লে সেই জাতকৰ ঘৰৰ কিন্তু বাহিৰত মৃত্যু হয়। আৰু যদি আপোনাৰ স্ত্ৰী ৰাশি হয়, তেনেহ'লে স্ত্ৰী ৰাশি হ'লে সেই জাতকসকলৰ আপোনাৰ স্বগৃহত, সেই জাতকৰ স্বগৃহত সজ্ঞানে আপোনাৰ মৃত্যুবৰণ কৰে। গতিকে অষ্টম ভাৱৰ বিষয় গ্ৰহ অৱস্থা, অষ্টম ভাৱত গ্ৰহ অৱস্থান কেনেকুৱা হ'ব পাৰে, এইকেইটা গ্ৰহৰ কিছু আপোনালোকে গম পালে এতিয়া। গতিকে এনেই অষ্টমত গ্ৰহ থাকিলে বা কোনোবাই ক'লে আপোনাৰ অমুকত আছে, গতিকে এতিয়া আপোনাৰ অমুকত দশা চলি আছে, এতিয়া আপোনাৰ খুব মানে বেয়া, অমুক লগ, কিন্তু তাতে আপোনাৰ যদি ইতিমধ্যে সেইটো যদি বুধ হয়, আপুনি ভাবি ল'ব কি বা জ্যোতিষী মোক ৰত্ন দি দিলাক, এইটোৰ কাৰণে মোৰ অমুক হ'ল। অথচ অষ্টমত পালে ৰাহুও ফল দিয়ে, কেতিয়াবা শুভ ফল, কেতুও দিয়ে, কিন্তু আপোনাৰ প্লেচটো চাব লাগিব, জানিব লাগিব। আপোনাক গমেই পালে শুক্ৰও দিয়ে অষ্টম, এৰিছ কিছু হ'লেও গম পালে যে কিছু কথাত আচল কথা সত্য কোনটো। সকলোৰে মংগল হওক, সকলোৱে শুভ থাকক।
শুভকামনা কৰিলোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক এনেকুৱা কিছুমান সূক্ষ্ম বিষয়ৰ বস্তু খুব প্ৰয়োজন জনাটো নিজে। মোৰ উদ্দেশ্য আপোনাৰ এটাই কথা, আপোনালোকে ভয় খাব নালাগে। জ্যোতিষীৰ ওচৰত গৈ কিছুমান ভয় খাই যায়, জ্যোতিষী কিন্তু নিজেও কিছু জানিলে ভাল, কিছু জনাটো প্ৰয়োজন। এতিয়া আপোনালোকে নিশ্চয় গম পালে যে অষ্টমত গ্ৰহ বহি থাকিলেই যি কেতু বহি থাকিলে যে বেয়া হ'ব একদম, বা যদি আপোনাৰ অমুক বা বুধ বহি থাকিলে বেয়া হ'ব বা শুক্ৰ হয়, কিছুমান ফল ইফাল সিফাল, কিছুমান ফল ইয়াৰ লগত ইফাল সিফাল হৈ যাব পাৰে। আপোনালোকক কৈছোঁ। আজিলৈকে এৰিছোঁ। নমস্কাৰ।